মহানগৰীত শাক-পাচলিৰ জুই চাই দাম কিন্তু এইখন অসমতে উৎপাদিত শাক-পাচলি বিক্ৰী কৰিব নোৱাৰি গৰু মহক খুৱাইছে কৃষকে ঢিঙৰ স্থানীয় বজাৰত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি আনকি কৃষকে বিলাহী বেঙেনা আৰু কবি খুৱাইছে গৰুক পথাৰত এইদৰে নষ্ট হৈছে বিঘাই বিঘাই বিলাহী বেঙেনা কবি আদি উপায়হীন হৈ এতিয়া হেহে কৃষক ৰাইজে সহায় বিচাৰিছে চৰকাৰৰ পৰা অধিক জনাব আমাৰ সাংবাদিক ৰফিকুল ইছলামে মই এতিয়া উপস্থিত আছো ঢিঙৰ পাৰ্শ্বৱৰ্তী এটা চাপৰিত আৰু এই চাপৰিত দেখা গৈছে যে চাপৰি যিসকল কৃষক আছে তেওঁলোকে বিভিন্ন শাক-পাচলিৰ খেতি কৰে আৰু বৰ্তমান এই সকল কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে কাৰণ এই যে উৎপাদিত যি শাক-পাচলি সেই শাক-পাচলিতে বৰ্তমান বজাৰত পানীৰ দৰত বিক্ৰী হৈছে ইয়াৰ পৰা যেতিয়া তেওঁলোকে বজাৰলৈ এই শাক-পাচলিসমূহ বজাৰলৈ লৈ যায় তেতিয়া তাত যি দামত বিক্ৰী হয় তেওঁলোকে ইয়াৰ পৰা নিয়া যিটো ভাড়া গাড়ীৰ ভাড়া তেওঁলোকে নাপায় যাৰ কাৰণে তেওঁলোকে কেতিয়াবা পেলাই থৈ আহিব লগা হয় এতিয়া আমি ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত উপস্থিত আছোঁ এই চাপৰিত দেখিবলৈ পাইছোঁ যে তেওঁলোকে দেখা পাইছোঁ যে আলু বিলাহী বেঙেনা ৰঙালাও এইবিলাক গৰুক খুৱাই আছে কাৰণ উপায়হীন হৈছে তেওঁলোক ক'ত বিক্ৰী কৰিব কোনো বেপাৰী নাই গ্ৰাহক নাই এইখিনিতে মই আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই যে শাক-পাচলি বজাৰলৈ লৈ যায় এই শাক-পাচলিসমূহ তেওঁলোকে ওজন কৰি বিক্ৰী কৰিব নোৱাৰে এতিয়া বস্তা হিচাপে বিক্ৰী কৰে বেপাৰীয়ে যিমান দিয়ে কোনোবা এজনক 50 টকা বা 100 টকা বস্তাই বা 50 কেজিত হয়তো 50 টকা আৰু 1 কুইণ্টেলত হয়তো তেওঁলোকে 100 টকা মান পায় গতিকে তেওঁলোকে যি পইচা পায় সেইটো তেওঁলোকে ভাড়াটোৱে নোলায় গতিকে এই ক্ষেত্ৰত চৰকাৰে নিশ্চয় কিছু সুদৃষ্টি দিব লাগিব আমাৰ লগত কৃষকসকল আছে আমি এইসকল কৃষকৰ পৰা জানিব বিচাৰিম যে আপোনালোকে যি উৎপাদিত যি শাক-পাচলি সেই শাক-পাচলি দেখা গৈছে যে পানীৰ দৰত বিক্ৰী হৈছে আৰু আপোনালোকে এতিয়া গৰুক খুৱাই আছে কিয় বেচিবই নোৱাৰোঁ গৰুক খুৱাবই লাগিব বজাৰত নালে 100 টকা বেচোঁ 80 টকা বেচোঁ 90 টকা বেচোঁ তাহলে 100 টকা ভাড়াই দিব লাগে কামলাক পইচা দিব নোৱাৰোঁ এতিয়া আপুনি কি খেতি কৰিছিলে বেঙেনা বিলাহী ৰঙালাও জলকীয়াটো বেচিলোঁ হেজবিন আছে সকলো শাক-পাচলি একে ৰেট নেকি একে নাই আলুটো আছে 3 টকা 4 টকা কেজি আলু 3 টকা 4 টকা বিলাহীটো 50 পইচা কেজি পৰা নাই 1 কুইণ্টেল হ'লে 50 টকা হয় আমাৰ লগত আৰু এজন কৃষক আছে তেখেতৰ পৰা জানিব বিচাৰিম যে আপোনালোকে দেখা পাইছোঁ যে আপোনালোকে বিলাহী গৰুক খুৱাই আছে বেঙেনা গৰুক খুৱাই আছে আলুক খুৱাই আছে কিয় খুৱাই নহ'লে কি কৰিম এতিয়া বজাৰত লৈ যাম 50 টকা 1 কুইণ্টেলৰ দাম 50 টকা 50 টকা বেচি পেলাই আমি ভাড়াটো দিব নোৱাৰোঁ এইকাৰণে আমি গৰুক খুৱাই আছোঁ বিলাহীও 50 টকা বেঙেনাও তেনেকুৱাই দাম মিঠালাও তেনেকুৱাই দাম হেজবিন এনেকুৱাই আলু 3 টকা এইকাৰণে খুৱাই আছোঁ কি আহ্বান জনাব আপুনি চৰকাৰ কি ক'ম চৰকাৰে চাই আছে লকডাউনৰ পৰা আমাৰ এনেকুৱাই অৱস্থা চলি আছে চৰকাৰে কি ক'ম আৰু ক'বলৈ নাই একো আৰু চৰকাৰে হয় এইখিনিতে মই এটা কথা উল্লেখ কৰিম যে ব্ৰহ্মপুত্ৰৰ এই ঢিঙৰ পাৰ্শ্বৱৰ্তী প্ৰায় 20টাতকৈ অধিক চৰচাপৰি অঞ্চল আছে আৰু এই চৰচাপৰি অঞ্চলৰ যিসকল কৃষক আছে তেওঁলোকৰ মূল জীৱিকা হ'ল কৃষি আৰু তেওঁলোকে বিভিন্ন ধৰণৰ শাক-পাচলি উৎপাদন কৰে আৰু অসমৰ ভিন্ন প্ৰান্তলৈ ইয়াৰ পৰা শাক-পাচলি যায় আৰু এইবাৰ দেখা গৈছে যে লকডাউনৰ পিছৰ পৰা তেওঁলোকে যি পাচলি খেতি কৰিছিলে সেই খেতি এইবাৰ তেওঁলোকে কৰি মূৰে কপালে হাত দিবলগীয়া হৈছে কাৰণ বজাৰত তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে পানীৰ দৰত বিক্ৰী হৈছে তেওঁলোকে বজাৰলৈ লৈ গ'লে কেতিয়াও আমি দেখা পাইছোঁ বজাৰতো আমি দম দেখা পাইছোঁ যে বিলাহী বেঙেনা দম দেখিবলৈ পাইছোঁ কাৰণ এইবিলাক বিক্ৰী নহয় 2 দিন 3 দিন তেওঁলোকে তাত থাকি বিক্ৰী কৰিবলগীয়া হয় যাৰ বাবে তেওঁলোকে এতিয়া এই খেতিবিলাক হাল মাৰি দিছে বা গৰুক খুৱাই আছে এনেদৰে তেওঁলোকে দেখা গৈছে যে গৰুক খুৱাই আছে গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ যি কৃষি বিভাগ আছে কৃষি বিভাগে তেওঁলোকে এইসকল কৃষকৰ প্ৰতি সুদৃষ্টি দিব লাগে কেনেকৈ বজাৰ পাব তেওঁলোকে এই ব্যৱস্থা চৰকাৰে কৰিব লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক